Hi guys, welcome back to my YouTube channel. কেনে আছে? আশা কৰো ভালে আছে। মোৰ YouTube চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই জিৰো আছোহি। জিৰো অঞ্চলটো হৈছে সাগৰ পৃষ্ঠৰ পৰা 1500 মিটাৰ ওপৰত অৱস্থিত এখন সমতল ভূমি। এই জিৰো ভেলীখনত হৈছে অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতীয় লোকসকলৰ বসবাস কৰাৰ ঠাই। এই আপাতানি লোকসকলেই যেটো পাৰ্মানেন্ট এগ্ৰিকালচাৰটো তেওঁলোকে কৰে আৰু এইটো অৰুণাচলৰ অন্যান্য ট্ৰাইবসকলে কৰা খেতিৰ পৰা সম্পূৰ্ণ পৃথক। অৰুণাচলৰ অন্যান্য ট্ৰাইবেল যিসকল জনজাতীয় লোক আছে তেওঁলোকে সাধাৰণতে জুম খেতি কৰে। জুম খেতিটো হৈছে শিফটিং কাল্টিভেশ্যন, যিটো এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে খেতি কৰিবৰ কাৰণে ঘূৰি ফুৰে। কিন্তু এই আপাতানি লোকসকলে স্থায়ীভাৱে নিৰ্দিষ্ট ঠাইটোৰে তেওঁলোকৰ এগ্ৰিকালচাৰ বা খেতিখিনি কৰে, ধানৰ খেতি কৰে। আৰু এই পাৰ্মানেন্ট যিটো ধানৰ খেতি, সেইটো কাৰণেই এই জিৰো ভেলীটো বিখ্যাত। ডিম 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 কি নামটো কি তাসু 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 লগত ফটো তাসু 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 যাংগে ঘৰ ক'ত? এইটো ওচৰতে। এতিয়া কি খেতিত যাব? আমাৰ চিমলিগামলি নানো বলা দয়া দয়ামি পাজুটোলা oh koda no hime pakapatid na kumi magundo ude krane no ni bu malapa ile cho dolo ma do malaso karan chani cho karan chala o ni bu putola una pa to te cho yo to te o no obi o hoimpo so ngo ama e apatani তেওঁ এতিয়া খেতি পথাৰলৈ কাম কৰিবলৈ যাবলৈ ওলাইছে। Nga kati is na nakala to ba? Ika is ngay me kitong wortol don. Ito si. Bolok itu. Hetile bolok. Ika is gigi ton tuma Is ngay alnem kito. Iya hoise apatani সকলে কৰা পথাৰত কৰা খেতি। এয়া বৰ্তমান খেতিৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰি চলি আছে। ইয়াত তেওঁলোকে ধান ৰুব আৰু এই ধানসমূহ হৈছে পাৰ্মানেণ্টলি তেওঁলোকে কৰে। এইটোত আপাতানিসকলে কেতিয়াও জুম কাল্টিভেশ্যনটো নকৰে। জুমটো হৈছে শিফটিং কাল্টিভেশ্যন। এই আপাতানি জিৰো অঞ্চলত থকা আপাতানিসকলে এইটো যিটো জুম কাল্টিভেশ্যনৰ সলনি এই পাৰ্মানেন্ট কাল্টিভেশ্যনটো কৰে। আপাতানি লোকসকলে ব্যৱহাৰ কৰা এইবোৰ ঘৰ। আৰু এই আপাতানি লোকসকলৰ বেছি সংখ্যকেই হৈছে দনো। এয়া হৈছে আপাতানি লোকসকলৰ থকা ঘৰ। আৰু এই আপাতানি লোকসকলৰ সৰহসংখ্যকেই হৈছে দনিপলো ধৰ্ম বিশ্বাসী। এই দনিপলো ধৰ্মটো হৈছে সূৰ্য আৰু চন্দ্ৰ বুজায়।
এয়া হৈছে জিৰ' ভেলী জিৰ' টাউনৰ জিৰ' টাউনত বাস কৰা আপাতানি লোকসকলৰ ঘৰবোৰ এনেকৈ বাঁহৰ বেৰাৰ মাজত থাকে। এইটো হৈছে জিৰ'ৰ ফ্লাৱাৰ ভেলী। এতিয়া ফুলবোৰ প্ৰায় শুকাই গৈছে, মৰহি গৈছেগৈ। এয়া টুৰিষ্ট আহিছে চাবৰ কাৰণে ফ্লাৱাৰ ভেলী, জিৰ'ৰ ফ্লাৱাৰ ভেলী। এই জিৰ' চহৰৰ চাৰিওফালে পাহাৰত পাইন গছবোৰ দেখা যায়, চিৰসেউজ পাইন গছবোৰ। এই পাইন গছবোৰেই জিৰ' চহৰখন আৱৰি আছে। একুৱা মিউজিয়াম জিৰ', অৰুণাচল প্ৰদেশ। এই জিৰ' চহৰখনৰ চাৰিওফালে পাহাৰত পাইন গছেৰে ভৰা, আৰু এই পাইন গছবোৰৰ শোভাৰ কাৰণেই ইয়াৰ প্ৰাকৃতিক দৃশ্যসমূহ অতিকে মনোৰম। আপাতানিসকলে, বিশেষকৈ মহিলাসকলে অতীতৰ পৰাই মুখত টাটু বনাই লয়। বৰ্তমান যুগত টাটু গাত কৰাটো এটা ফেশ্বন হৈছে, কিন্তু এই আপাতানি লোকসকলে অতীতৰ পৰাই এই টাটু ব্যৱহাৰ কৰি আহিছে। লগতে তেওঁলোকে নাকফুলি ব্যৱহাৰ কৰে। অতি ডাঙৰ চাইজৰ নাকফুলিবোৰ তেওঁলোকে নাকত পিন্ধে। এই টাটু মুখত কৰা আৰু নাকফুলি পিন্ধা পাটানী লোকসকলৰ কালচাৰ হিচাপেও ধৰা হয়। জিৰ' চহৰৰ ভিউ পইণ্টলৈ আহিছোঁ। এতিয়া আমি গৈ আছোঁ ভিউ পইণ্টটোলৈ।
সুন্দৰ প্ৰাকৃতিক গছ-গছনিৰে ভৰা পাইন গছ এই জিৰো চিটিখন চহৰখন ধান খেতিৰ কাৰণেই বিখ্যাত ইয়াত ধান খেতি কৰে পাৰ্মানেণ্টলি এঠাইতে আপাতানিসকলৰ বাহিৰে অৰুণাচলৰ অন্যান্য জনজাতীয় লোকসকলে জুম খেতি কৰে এই জুম খেতিটো হৈছে শিফটিং কাল্টিভেশ্যন তেওঁলোকে এবছৰত এঠাইত কৰাৰ পিছত পুনৰ খেতি কৰিবৰ কাৰণে অন্য ঠাইলৈ গুচি যায় সেয়েহে তেওঁলোক তাকে শিফটিং কাল্টিভেশ্যন বা জুম কাল্টিভেশ্যন বুলি কোৱা হয় প্ৰতি বছৰে ইয়াত মিউজিক ফেষ্টিভেল হয় আৰু এইটোৱেই গ্ৰাউণ্ডটো হৈছে যিটোত মিউজিক ফেষ্টিভেল অনুষ্ঠিত কৰে আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ নতুন ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব See you. Bye bye.